লোকসভা নিৰ্বাচনৰ পিছত MP ইলেকশ্যনৰ পিছত কংগ্ৰেছ আৰু APSLC কোনোবা সভা এনেকৈ ৰাজহুৱা পাতা আপোনালোকে দেখিছে নেকি? Suri Bhokep Sose Dake Hat Dosi Rohana Haita Suri 124 জন্ম দিৱস ডক্টৰ শ্যামা প্ৰসাদৰ সেইটো কাৰ্যসূচী ৰাখি আমি প্ৰত্যেক লোকেল কমিটি মণ্ডল কমিটি 4জন কৰি মাতিছোঁ। মাতি আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিয়া আঁচনিবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুখীয়া পৰিয়ালবিলাকক দিয়া আঁচনিবিলাকক পাইছেনে নাই? PMGSY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চেল্ফ হেল্প গ্ৰুপবিলাকৰ যিবিলাক আঁচনি সেইবিলাক পৰা আৰম্ভ কৰি নিয়োগ মইনা আঁচনিৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনি পাইছেনে নাই সেই পূৰণ কৰাৰ স্বাৰ্থত আমি এটা ইয়াত কাৰ্যকৰ্তা সভা যে আমি আয়োজন কৰা হৈছে। গতিকে আমি বেলেগ কাৰ্যসূচী নহয়, যাতে দুখীয়া পৰিয়ালবিলাক সেই আঁচনিবিলাকটো পায় আৰু লগতে আমি এছেছমেণ্ট কৰিছোঁ যে আমাৰ ভাৰতীয় পৰিয়াল কিমান আছে কাৰ্বি আংলঙত। প্ৰত্যেক লোকেল কমিটি প্ৰত্যেক পলিং ষ্টেচন প্ৰত্যেক MC সমষ্টিত প্ৰত্যেক বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল কিমান আছে, বিৰোধী পৰিয়াল কিমান আছে, সেই গোটেইখিনি এছেছমেণ্ট কৰিবৰ কাৰণে আজি সেই সভাটো পতা হৈছে। স্যাৰ গৌৰৱ গগৈ কোৱা মতে এবাৰ আহিবলগীয়া নিৰ্বাচনটো ছেমিফাইনেল আপোনালোকে জানে লোকসভা নিৰ্বাচনৰ পিছত MP ইলেকশ্যনৰ পিছত কংগ্ৰেছ আৰু APSLC কোনোবা সভা এনেকৈ ৰাজহুৱা পাতা আপোনালোকে দেখিছে নেকি? আপোনালোকৰ মিডিয়াবিলাকে চাওক, ক'ৰবাত দেখিছে নেকি? মোকে কওকচোন। আপোনালোকে 100জন 200জনমান ক'ৰবাত সভা পাতিছে নেকি? তেওঁলোকে কোনটো লোকেল কমিটি এৰিয়া, কোনটো পলিং ষ্টেচন গৈ, কোনটো গাঁৱত গৈ তেওঁলোকৰ 100জনমান মানুহ বিচাৰি তেওঁ ৰাজহুৱা মিটিং কৰিছে নেকি? এজন অসমত কংগ্ৰেছৰ সভাপতি লোকসভা ডেপুটি অপজিশ্যন লিডাৰ আহি 200জনমান মানুহো নাই দেখোন। আপোনালোকে দেখা পাইছে 200জনমান মানুহো নাই, দেখা পাইছে নেকি আপোনালোকে? কংগ্ৰেছৰ কাৰ্যালয় কিমান হ'ব? সেই কংগ্ৰেছৰ সেই কাৰ্যালয়টো ময়ো আছোঁ দেখোন আগতে তাত BC 70-80 বেছ কাৰ্বি আংলঙৰ পৰা বাছ 2টা আহিছে, চব মিলি এতিয়া 150জনমান হ'ব। তেওঁলোকৰ যদি ডাঙৰ নেতা যদি আহিছে কংগ্ৰেছৰ, তেনেহ'লে ইয়াতে প্ৰায় 1000-2000 মানুহ গোট খাব লাগিছিলে। সেইটো কাৰণে কাৰ্বি আংলঙৰ মানুহ গম পাইছে, কাৰণ আপোনালোকে জানে কাৰ্বি আংলঙৰ আজি সকলো জাতি জনগোষ্ঠীবিলাক সহজ সৰল মানুহ। কংগ্ৰেছে হওক APSLC হওক তেওঁলোকৰ মনোসজা কথাবিলাকৰ মিছা কথা কোৱা বহুত তেওঁলোকৰ আছে। ক'ত দিছপুৰ পৰা আপোনালোকৰ দেখি আছে, ইয়াতে গোটেইখিনি টেণ্ডাৰ ইয়াতে হৈ আছে, কামটো চলি আছে ইয়াতে। তেওঁলোকৰ কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে নেকি? কৈছে নেকি? তেওঁ দুৰ্নীতি হৈছে বুলি কৈছে। দুৰ্নীতিটো কোনটো প্ৰমাণটো দিয়ক। মুখলে ক'লেতো নহ'ব নহয়, দুৰ্নীতি হৈছে বোলে। দুৰ্নীতি হোৱাটোত এটা প্ৰমাণটো থাকিব লাগে। মই ক'ম যে কোনোবা ইয়াত আপোনালোকৰ ৰিপৰ্টাৰবিলাক কোনোবা দুৰ্নীতি হৈছে, কিন্তু তাৰ প্ৰমাণটো থাকিব লাগিব, হয়নে নহয়? প্ৰমাণটো নাই। কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে নেকি? আৰু তেওঁ আহিছে, কাৰোবাৰ ঘৰ গৈছে, চাবলৈ গৈছে, তেওঁ কি কাৰণত আহিছে মই ধৰিব পৰা নাই। আৰু চ'লাৰ প্ৰজেক্ট এটা স্থানীয় ৰাইজেতো লাগে বুলি কৈছে, নহ'লে এইটো গ্ৰেটাৰ নাগেলি মই গুচি যাব বুলি কৈছে সেইটো মাটিটো। আৰু তাৰ গাঁৱলীয়া গামোৰাটো কৈছে তাতে, আপোনালোকে গম পাইছে নেকি? এইটো যিহেতু আমিতো সেইটো মাটিটো চ'লাৰ প্ৰজেক্ট লাগে বুলি কৈছে। তাৰ স্থানীয় ৰাইজে সংস্থাপন পাব, নিবনুৱা সমস্যা সমাধান পাব।
তাৰ এৰিয়াবিলাকৰ ডেভেলপমেণ্ট হ'ব, লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰিভিনিউ পাব। গতিকে তেওঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টটো নিবিচাৰে, তেওঁ খালি অভিযোগ দিবৰ কাৰণে আহিছে যে কাৰ্বি আংলঙৰ সমস্যা তেওঁৰ 10 বছৰৰ MP থাকোঁতে, তেওঁ অপজিশ্যনৰ ডেপুটি অপজিশ্যন লিডাৰ হৈ থাকোঁতে কাৰ্বি আংলঙৰ সমস্যা সমাধান কৰিব লাগে বুলি তেওঁ কিবা মাত মাতিছে নেকি? কাৰ্বি আংলঙৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাগে বুলি কৈছে নেকি? কাৰ্বি আংলঙত চেণ্ট্ৰেল কিবা মেডিকেল ইয়াৰ এইমছ বহাব লাগে বুলি কেতিয়াবা মাত মাতিছে নেকি? আজিলৈকে মাতা নাই। কেন্দ্ৰ চৰকাৰৰ পৰা যিবিলাকৰ আঁচনি সেইটো পূৰণ কৰিব লাগে বুলি তেওঁ কৈছে নেকি? কাৰ্বি আংলং যে যিটো নেকি সমস্যা আছে, শান্তি চুক্তি কৰিছে ছয়টা মিলিটেণ্ট গ্ৰুপছৰ লগত, MOA স্বাক্ষৰ কৰিছে 125 এমেণ্ডমেণ্ট, সেইটো তেওঁ পূৰণ কৰিব লাগে বুলি তেওঁ কৈছে নেকি? এদিন এতিয়া কেতিয়াও কোৱা নাই, তেওঁ খালি অভিযোগে দিছে। হ'ব, আপোনালোকক অনুৰোধ কৰিব বিচাৰে যে লোকসভা নিৰ্বাচনৰ পিছত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং 26টা সমষ্টিত সমান্তৰাল হিচাপে যিটো বেলেগ বেলেগ ৰাজনীতি দলে আমাৰ ভাৰতীয় জনতা পাৰ্টি দল আৰু টিম কাৰ্বি আংলঙত যোগদান কৰিছে। আৰু কাৰ্বি আংলং ৰাজ্যক আমি ধন্যবাদ দিব লাগিব যে MP ইলেকশ্যনৰ পিছত, লোকসভা নিৰ্বাচনৰ পিছত বেলেগ বেলেগ ৰাজনীতি দল, বিশেষকৈ কংগ্ৰেছ আৰু APSLC দলে যে তেওঁলোকৰ সভা পাতিবলৈ স্থান ৰাইজে দিয়া নাই, তাৰ কাৰণে আমি কাৰ্বি আংলং ৰাইজক ধন্যবাদ দিব লাগিব। কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং পিপল ইউনিটি লং লিভ। কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং পিপল ইউনিটি লং লিভ। টিম কাৰ্বি আংলং লং লিভ। টিম কাৰ্বি আংলং লং লিভ। BJP লং লিভ। BJP লং লিভ। নৰেন্দ্ৰ মোদী BJP নেতা লং লিভ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শইকীয়া লং লিভ। টিম কাৰ্বি আংলং BJP লং লিভ। আপোনালোকে এতিয়া দায়িত্ব বাঢ়িব। ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক সহায়িতা কৰিছে। আপোনালোকে চুকতে আগতে প্ৰমাণ দিছে, প্ৰত্যেক ইয়াত লোকেল কমিটি এৰিয়া যে বেলেগ বেলেগ ৰাজনীতি দলত সভা পাতিবলৈ কাৰ্বি আংলং ৰাইজ আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে সুবিধা দিয়া নাই। কাৰণ তেওঁলোকে লোকসভা নিৰ্বাচনৰ আগত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ বহুতো অপপ্ৰচাৰ কৰিছে, বহুতো সমালোচনা কৰিছে। সেই সমালোচনা অপপ্ৰচাৰবিলাকক ৰাইজে গম পাইছে, ৰাইজে বুজিছে। মই সদায় কৈ থাকোঁ, কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী বসবাস কৰা ৰাইজ তেওঁলোকৰ সহজ সৰল মানুহ। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকৰ সহজ সৰল মানুহ। মিছা কথা বেছি ক'লে তেওঁলোকৰ বেয়া পায়। সেই বেয়া পোৱাৰ কাৰণে আজি দেখা পাইছে, আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং 26টা সমষ্টিত কংগ্ৰেছ আৰু APSLC দলে তেওঁলোকৰ ৰাজহুৱা ৰাজনীতি সভা পাতিবলৈ ৰাইজে সুবিধা দিয়া নাই। ইয়াৰ 4জনীয়া কমিটি, সেই 4জন কমিটিয়ে কষ্ট কৰিব লাগিব, মণ্ডল কমিটিৰ সহায় কৰিব লাগিব, ডিষ্ট্ৰিক্ট কমিটিৰ পৰামৰ্শ দিব লাগিব, যাতে আমি প্ৰত্যেক লোকেল কমিটি এৰিয়া যাতে আমি স্কিম যিবিলাকক পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপহাৰ দিয়া আঁচনিবিলাক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিয়া আঁচনিবিলাক, কাৰ্বি আংলং অট'নমাছ কাউন্সিলত দিয়া আঁচনিবিলাকক দুখীয়া দৰিদ্ৰ পৰিয়ালে পাইছে নে নাই, BPL ফেমিলিয়ে পাইছে নে নাই, সেইটো আমি সাৰ্ভে কৰিব লাগিব। আমি প্ৰত্যেক লোকেল কমিটি, মণ্ডল কমিটি অৰ্পণ কৰা হৈছে, ডিষ্ট্ৰিক্ট কমিটি অফিচবিলাকৰ লগত
আমি আলাপ আলোচনা কৰি আমি এটা ফৰ্ম বনাইছো ডিস্ট্ৰিক্ট নেম অফ দ্য এলএ নেম অফ দ্য মণ্ডল কমিটি নেম অফ দ্য বোর্ড কমিটি সেইটো আমি এটা ফিল আপ কৰিব লাগিব নেম অফ দ্য ভিলেজ আৰু নেম অফ দ্য হেড অফ দ্য ফেমিলি সেইটো ঘৰৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ মুৰব্বী নাম আমি ফিল আপ কৰিব লাগিব পিএমএ ঘৰ পাইছে নে নাই আৰু অৰুণোদয় পাইছে নে নাই অৰুণোদয় 2.0 অৰুণোদয় 3.0 পাইছে নে নাই পিএম কিষাণ সেই আঁচনি পাইছে নে নাই যিবিলাক দুখীয়া কৃষকবিলাকক বছৰৰ 6,000 টকা যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপহাৰ দিছে সেই কৃষকবিলাকক দুখীয়া কৃষকবিলাকক পূৰণ কৰা সম্ভৱ কিষাণ পিএম কিষাণৰ আঁচনি পাইছে নে নাই সিএম ট্ৰিবল এ সিএম ট্ৰিবল এ আঁচনি পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব চিফ মিনিষ্টাৰ ট্ৰিবল এ আঁচনি পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত মহিলা উদ্যমিতা আঁচনি পাইছে নে নাই যিটো চেল্ফ হেল্প গ্ৰুপবিলাকক সেই আঁচনিবিলাকৰ পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত আঁচনি যিটো নেকি সন্মানীয় বিধায়কসকলৰ কাৰণে চিফ মিনিষ্টাৰে 50,01 কোটি টকা যিটো দিছে যদি ষ্টুডেণ্টবিলাকৰ সহায় কৰা যিটো দুখীয়া পৰিয়ালবিলাকক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁলোকৰ টকা পইচাৰ আৰ্থিক অভাৱ সেইটো পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত নিযুত মহিলা আঁচনি সেইটো পাইছে ষ্টুডেণ্টবিলাক সেইটো পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত ফ্ৰী ইউনিফৰ্ম আৰু টেক্সট বুক যে স্কুল ইউনিফৰ্ম আৰু কিতাপ বিনামূলীয়া বুকছ যিটো পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ড পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত আয়ুষ্মান ভাৰত যিটো আয়ুষ্মান ভাৰত যে বছৰত 5 লাখ টকা ফ্ৰী ট্ৰিটমেণ্ট 5 লাখলৈকে বছৰত ট্ৰিটমেণ্ট কৰা বিনামূলীয়া ট্ৰিটমেণ্ট সেই কাৰ্ডটো পাইছে নে নাই সেইটো আমি ফিল আপ কৰিব লাগিব তাৰপিছত আমি কি পোৱা নাই পাইছে ইয়াৰ নিৰ্বাচন আমি দিব লাগিব সেইটো নাপালে আমি কোনে ৰেচন কাৰ্ড পোৱা নাই কোনে অৰুণোদয় পোৱা নাই কোনে চেল্ফ হেল্প গ্ৰুপবিলাকক সেই আঁচনিটো পোৱা নাই কোনে নিয়োগ মহিলা আঁচনি পোৱা নাই কোনে পিএমএ ঘৰ পোৱা নাই সেই গোটেইখিনি নোপোৱাবিলাকক আমি পোৱাবৰ কাৰণে আমি চেষ্টা কৰিম আপোনালোকৰ খালি সহায়িতা কৰিব লাগে আমি টিম কাৰ্বি আংলঙত একেলগে কৰিলে আপোনালোকৰ চিন্তা কৰিব নালাগে সকলোৱে পূৰণ হ'ব আমি কৈছে চিফ মিনিষ্টাৰ মই ডেইলি ফোনৰ লগত কথা পাতি আছো যিবিলাকক ৰেচন কাৰ্ড পোৱা নাই মোক কৈছে কিমান লাগিব মই আৰু 8,000 ৰেচন কাৰ্ড দিলে গোটেইখিনি পৰিয়ালে পাব বুলি কৈছে তেখেতে কৈছে তাৰপিছত অৰুণোদয় স্কিম যিবিলাকৰ নতুনকৈ অহা পৰিয়ালবিলাকে অৰুণোদয় স্কিম নোপোৱা আছে তেখেতে কৈছে অহা ছেপ্টেম্বৰ 17 তাৰিখে পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত সেই দিনতে অসম অৰুণোদয় দিম বুলি কৈছে কাৰ্বি আংলঙৰ যিমানখিনি দুখীয়া পৰিয়ালে অৰুণোদয় পোৱা নাই তেখেতে কৈছে চাৰ্ভে কৰি মোক দিয়ক গোটেইখিনি পৰিয়ালক অৰুণোদয় দিম বুলি মোক কৈছে গতিকে খালি সেই 4জনৰ কমিটিটো কষ্ট কৰিব লাগিব সেইটো এটা ফৰ্ম আপোনালোকে পাইছে এইটো বেনিফিচিয়াৰী ফৰ্ম
আৰু এটা ফৰ্ম আপোনালোকে চাৰ্ভে কৰিব লাগে যিটো ফৰ্ম আমি লোকসভা নিৰ্বাচনৰ আগত আমাৰ ভাৰতীয় জনতা পৰিয়াল কিমান আছে লোকসভা নিৰ্বাচনৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল কিমান বাঢ়িলে সেই গোটেইখিনি এছেছমেণ্ট ফৰ্ম আপোনালোকক দিয়া হৈছে যে কোনটো লোকেল কমিটি কোনটো পলিং ষ্টেচনত কিমান গাঁৱত আছে আৰু যোৱা লাষ্ট লোকসভা নিৰ্বাচন আমাৰ যা লাষ্ট আমাৰ MEC ইলেকশ্যন ইলেকশ্যনত আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল কিমান ভোট পাইছে লাষ্ট বিধানসভা নিৰ্বাচনত